আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 5 কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিবিলিটি অবিচ্ছিন্নতা আৰু অৱকলনীয়ৰ এক্সাৰসাইজ 5.5 14 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে ফলনবোৰ অৱকলজ উলিয়া কি দিয়া আছে cos x to the power y equal to cos y to the power x। এইটো চোৱা এনেকৈ থাকিলে আমি কি কৈছিলোঁ আগৰ ভিডিঅ'ত আমি ডাইৰেক্ট লগ ল'ব লাগে বুলি কৈছিলোঁ। তেন্তে দুই পক্ষত লগ লৈ পাওঁ কিমান হ'ব তেন্তে পাৱাৰ কি আছে y আগলৈ আহিলে লগ cos x আকৌ ইয়াতো পাৱাৰ কি আছে x আগলৈ আহিলে আকৌ লগ লৈছোঁ যেতিয়া লগটো লিখিব লাগিব cos y। এতিয়া আমি কি কৰিম ডিফাৰেঞ্চিয়েল উইথ ৰেসপেক্ট টু x সাপেক্ষে অৱকলজ কৰিলে এতিয়া আমাৰ প্ৰডাক্টত পৰিছে ডিফাৰেঞ্চিয়েলৰ তেনে y d/dx log cos x আকৌ log cos x d/dx y আকৌ এই সাইডটো আমাৰ কি x d/dx log cos y আকৌ কিমান হ'ব প্লাস log cos y d/dx x এটো হল আমাৰ এতিয়া ডিফাৰেন্সিয়েল কৰিম d/dx লগৰ কি হয় আমাৰ 1/x x ৰ তেতে কি আছে cos x এনেলে 1/cos x আকৌ cos x ৰ কি হয় আমাৰ ডিফাৰেন্সিয়েল মাইনাস sin x আৰু x ৰ আমাৰ 1 আকৌ প্লাস log cos x আকৌ dy/dx তাৰ পিছত আহিলে আমাৰ x একে আমাৰ log কি হ'ব 1/cos y আকৌ cos y ৰ কি হ'ব আমাৰ মাইনাস sin y আকৌ y ৰ কি হ'ব আমাৰ dy/dx আকৌ কি থাকিব প্লাস log y cos y এফালে dx/dx কিমান থাকিলে আমাৰ 1 থাকিলে। এতিয়া চোৱা আমাৰ মাইনাস প্লাস মাইনাস হল আকৌ sin x/cos x কি হয় আমাৰ tan x ত্ৰিকোণমিতিৰ ফৰ্মুলা আকৌ প্লাস log cos x dy/dx আকৌ মাইনাস প্লাস মাইনাস হয় x sin y/cos y কি হয় আমাৰ tan y আকৌ dy/dx আছে আকৌ প্লাস log cos y এতিয়া আমি dy/dx কিনি নিজৰ সাইডে আনো log cos x dy/dx এ মাইনাস এফালে আহিলে আমাৰ কি হ'ব প্লাস x tan y dy/dx আকৌ বাকিখিনি এই সাইডে রাইট সাইডে লৈ যা কি আছে log cos y এ মাইনাস এফালে গলে কি হ'বগে আমাৰ প্লাস y tan x এতিয়া আমি এবা কি কমন আহিব আমাৰ dy/dx log cos x x tan y equal to log cos y plus y tan x এতিয়া আমাৰ dy/dx কিমান হ'ব log cos y plus y tan x by log cos x plus x tan y এটা ভালকে চালে এইটো হৈছে আমাৰ এনসার। এতিয়া আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ। এটা 15 নম্বৰ কুৱেশ্যনটো কৈছে কি xy equal to e to the power x minus y এতিয়া আমাৰ এটো দুই সাইডে লগ লওঁ এটো আমি ডাইৰেক্ট প্ৰডাক্টত ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু ইয়াত যে পাৱাৰ আমাৰ x minus y আছে এইকাৰণে আমি লগ ল'ব লাগিব দুই পক্ষত লগ লৈ পাওঁ এটা কি আছিল আমাৰ লগৰ ক্ষেত্ৰত যদি আমাৰ ইনটু হৈ থাকে তেতিয়া কি হয় আমাৰ log u plus log b হয় এটা মানে log u into b যদি দুটা পার্ট থাকে তেতিয়া আমাৰ ইকুয়াল টু কি হয় log u plus log b ইনটু হয় আকৌ যদি ডিভাইড হৈ থাকে তেতিয়া কি হ'ব মাইনাস হয় এনেলে আমাৰ ইয়াৰ ইনটু হৈ আছে তেনলে log লৈ লওঁ আমি প্ৰথমে xy আকৌ ইয়াত পাৱাৰ কি আছে আগলৈ আহিব log e
ইয়াত আকৌ লগ ই এটা পাইছোঁ লগ ইৰ ভেলু আমাৰ কি হয় 1 সেইটো মনত ৰাখিবা এতিয়া আমাৰ কি হ'ব লগ প্লাছ log x plus log y হ'ব ইয়াত x minus y যেহেতু log ইৰ ভেলু আমাৰ 1 তেনেহ'লে বহালো 1 to x minus y 1 into x minus y equal to x minus y এতিয়া আমি কি কৰিম ডিফাৰেনশিয়েল লম ডিফাৰেনশিয়েল উইথ ৰেসপেক্ট টু x মানে x সাপেক্ষে অবকলজ কৰিলে x সাপেক্ষে অবকলজ কৰি পাওঁ কিমান হ'ব আমাৰ log x আমাৰ 1/x ডিফাৰেনশিয়েল log y to কি 1/y আকৌ y to কি আমাৰ dy/dx আকৌ x ৰ ডিফাৰেনশিয়েল 1 আকৌ y ৰ ডিফাৰেনশিয়েল dy/dx এতিয়া কি কৰোঁ আমি যত dy আছে নিজৰ ফালে আনিম लेफ्ट हैंड साइड এটা মাইনাস কি হবগে আমাৰ প্লাস আকৌ বাকিখিনি রাইট সাইডে নিম 1 এ প্লাস দেখলে না মাইনাস এটা কি কৰি আমি dy/dx এটা কমন আনিলো কিমান থাকিলে এইটো থাকিলে এটা কি কৰিম আমি আকৌ dy/dx फ्रैक्शनत আছে ভগ্নাংকত আমি লহাগু লৈ ললো 1 plus y হল ইয়াত আকৌ ইয়াৰ লহাগু কিমান x x into 1 x minus 1 এতিয়া আমি dy/dx উলিয়াম এই y টো ডিভাইড হৈছে এফালে গলে কি হ'ব আমাৰ into আকৌ x এটো 1 plus y টো আমি y plus 1 লিখিব আৰু আগা পিছা কৰি দিলে আৰু into আহিলে আমাৰ ডিভাইড হয় এইটো আমাৰ ফাইনেল এনসার চলো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম